ফাইনালি আজি 5 মাহৰ পিছত গৈ আছে আমি ফাৰ্ষ্ট টেষ্ট হয়তো সৰু ল'ৰা ছোৱালী এইটো বস্তু ফিল কৰিব নোৱাৰিব কিন্তু পেৰেণ্টছে মানে এই বস্তুটো বুজি পাব মই কি ক'ব বিচাৰি আছো তাৰপিছত মই চালো মোৰ ভয় লাগি আছে আল্ট্ৰাছাউণ্ড মা অকণমান আহকচোন এইফালে আপোনাৰ ইণ্টাৰভিউ ল'ব লাগে মই কেনেকুৱা উত্তৰ কৰিছিলো নেকি মানে থাকোঁতে আপোনাৰ থাকোঁতে পেটত থাকোঁতে বাপৰে কি লাত মাৰিছিলে কি কয় বই নিদিয়ে ইমান লাত মাৰে আমাৰটোই আমি এতিয়া আহিছো মেডিকেলত আল্ট্ৰাছাউণ্ড টেষ্ট কৰিব পিংকি মেডাম পুৰা একদম হিৰোইন হৈ আছা দেখোন তুমি মানুহটো হা হিৰোইন হৈ গৈছে এতিয়া মাম্মী হিৰোইন হৈ গৈছে আপোনালোকক বহুত বেছি ধন্যবাদ পোনপ্ৰথমতে ভিডিঅ' আৰম্ভ হোৱাৰ আগতে আজিৰ লাষ্ট ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম ভাল পোৱা আশীৰ্বাদ দিছে মই মানে এনেতো ইম'চনেল হৈ আছিলোঁ আৰু আপোনালোকৰ কমেণ্ট আশীৰ্বাদ দেখা পাই আৰু ইম'চনেল হৈ গৈছোঁ যে চবৰে কমেণ্ট পঢ়িছোঁ আৰু এটা কমেণ্ট মানে বহুত আহিছিলে যে মই উই আৰ প্ৰেগনেণ্ট বুলি যে লিখিছোঁ এইটো বহুতৰ কনফিউজন হৈছে চাওক মই যদি লিখোঁ চি ইজ প্ৰেগনেণ্ট সেনেকুৱা যদি লিখোঁ কিবা এটা বস্তুৰ মানে ভাল নালাগে এতিয়া প্ৰেগনেণ্ট য়েছ তাই প্ৰেগনেণ্ট হয় মই প্ৰেগনেণ্ট নহয় কিন্তু এনেকুৱা ভাবিব লাগে যে তাই প্ৰেগনেণ্ট হয় কিন্তু তাই যিখিনি দুখ কষ্ট পাব তাই যিখিনি ছেক্ৰিফাইচ কৰিব অকল যে ছোৱালী ছেক্ৰিফাইচ কৰিব সেইটো নহয় আমি ল'ৰাবোৰেও ছেক্ৰিফাইচ কৰিব লাগে আমিও সিহঁতক সমানে তাহাঁতৰ যিমান এই 9 মাহ যিটো যাত্ৰা এই 9 মাহ যাত্ৰাত আমিও সেই যাত্ৰাৰ মানে একদম লগৰী হ'ব লাগিব এটা দিনত এটা সময়ত আমি তেওঁলোকৰ লগত থাকিব লাগিব এভেইলেবল সেইকাৰণে মই দিছোঁ উই আৰ প্ৰেগনেণ্ট ভাল পজিটিভ সদায় ভাবিব লাগে ভাল বস্তু ভাবিব লাগে আৰু সদায় পজিটিভ কথা ভাবিব লাগে তো বহুতে বুজিও পাইছে কমেণ্টত যে উই আৰ প্ৰেগনেণ্ট কিয় দিছোঁ আৰু বহুতে যিসকলে বুজি পোৱা নাই সেইকাৰণে মই ক্লিয়াৰ কৰি দিলোঁ বস্তুটো যে উই আৰ প্ৰেগনেণ্ট মানে আমি দুজনে প্ৰেগনেণ্ট মই নহয় তাই প্ৰেগনেণ্ট হৈছে সেইটো আপোনালোকে আশা কৰিব বুজি পাইছে চ' আপোনালোকক আকৌ এবাৰ বহুত বেছি ধন্যবাদ আপোনালোকে ইমান বেছি মৰম ভাল পোৱাৰ আশীৰ্বাদ দিয়াৰ বাবে তুমি কিবা ক'বা আমাৰ ফালৰ পৰা বহুত ধন্যবাদ এতিয়া আমি গৈ আছো বজাৰ কৰিবৰ কাৰণে কিবা কিবি বস্তু বাকীখিনি আপোনালোক গাড়ীত বহি কিনে কথা পাতিছোঁ আপোনালোকক ফাৰ্ষ্ট হাৰ্ট বিট হয়নে বেবীৰ যিটো ফাৰ্ষ্ট হাৰ্ট বিট আমি যিটো এক্সপিৰিয়েঞ্চ কৰিছিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এইফালে আজি কেইদিনমানৰ পৰা মই এইখন গাড়ী চলাই আছোঁ কাৰণ মোৰ গাড়ীখন মই অকণমান কিবা বনাব দিছোঁ কি বনাব দিছোঁ আপোনালোকে গম পাব এইখন হ'ল আমাৰ কাষ্টম কাৰ্ছ আপকামিং নতুন খাতাৰনাক বস্তু আহি আছে কাষ্টম কাৰ্ছ খাতাৰনাক মডিফিকেশ্যন কৰা আছে আপোনালোকে দেখা পাইছে এইফালে এই ৰাইনো আৰ্মৰ বহুতখিনি বস্তু লগোৱা আছে ৰাইনো আৰ্মৰ বস্তু বহুত খাতাৰনাক আহে মানে পুৰা ডিফেণ্ডাৰ লুকছ আপোনালোকে চাব পাৰে এইফালে এইখন গাড়ী মানে চলাই গ'লে এনেকুৱা লাগিছে ট্ৰাকৰ ওপৰত উঠি আছোঁ নেকি এনেকুৱা টাইপ লাগে মানে এই ডাঙৰ এইখিনি চাওক পুৰা ডিফেণ্ডাৰৰ লুকছ মানে গাড়ীখন এইখন গাড়ী আজি বহুত দিনৰ পৰা মই চলাই আছোঁ এক্সপিৰিয়েঞ্চ লৈ আছোঁ মানে ভাল লাগে থাৰ ৰক্স হয় কিন্তু থাৰ ৰক্সখনে মানে এনেকুৱা টাইপত বনোৱা গৈছে নহয় খাতাৰনাক বনোৱা গৈছে টাৱেল চব এটি আছে গৰম ভিতৰত সোমোৱাৰ লগে লগে কিবা চলো बैठ जाओ पिंकी मैडम बैठ जाओ क्या इधर बैठोगे क्या रुको गाड़ी आगे बढ़ देता हूँ आगे बढ़ा देता हूँ रुको बेल सीट बेल এইকেইদিন লাগাই নাই যে মই কিবা থাৰ ৰক্স চলাই আছোঁ এনেকুৱা লাগি আছে মই ডিফেণ্ডাৰ চলাই আছোঁ কোৱা ফাইনালি আজি 5 মাহৰ পিছত গৈ আছে আমি যদিও সদায় কৈ লয়ে নাযায় আজি লৈ আছে কালেকশ্যন অহা নাছিল যদিওত ভাল এতিয়া আহি গৈছে ফোন কৰিছে চব মিছা কথা সময় নাই তাত যদিওত লৈ যাব যোনদিনা বেছি এনেকুৱা লাগিছে বম ডাঙৰ ট্ৰাক চলাই আছোঁ যোন পাজি पंजाब बॉडी चला रहा हूँ यार ऊपर वाले करा कैमरा लो आगे वाले देखो भगवान हाथे भी खा जायो केनेका তুমি ये यार এনে কৰা দিয়া এই ব্লগ কৰিবা আৰু তুমি দেই আন্ধাৰ কৰি দিলা কেনেকা ধৰাও হাত সাত বিখাই যায় দেখোন আৰু মানুহ তোমাৰ 70000 সাবস্ক্রাইবার কেনে কৰিম তাকে ভাবি আছো আৰু কন্টেন্ট এই যে বহি থাকে মোৰ লগত এনি টাইম মই ভিডিও বনাই থাকো বলো কন্টেন্ট বহি থাকে বলে মই কন্টেন্ট নেকি কন্টেন্ট তো বা কন্টেন্ট লগত বহি থাকে বলে ও ভাই কন্টেন্ট বনাই দিলে মই কিমান ভিডিও দিব পারলো এনেকা মই ভিডিও নিদিবে মাথা দিবা আসা তোমাৰ নিজৰ কাৰণে কৰা ন মানুহৰ কাৰণে নহয় বস্তু বুজাই মই কৈছো এটা আমি আমাৰ এটা ব্লগ বিলাক মোৰে এটা মোৰ সৰুৰ ব্লগ বিলাক চাই মোৰ কিমান ভাল লাগে মোৰ আজিৰ পৰা 7 বছৰ 6 বছৰ আগৰ বিকাশক চাই ফেলে আজি নিজৰ বিকাশক নিজক যেটা চাও মই 5 বছৰ আগতে মই কেনেকুৱা আছিলো কেনেকৈ ব্লগ বনাইছিলো আজি মই এটা কেনেকৈ আছো কেনেকৈ ব্লগ বনাই আছো এইবিলাক চাই ভাল লাগে ন মোটিভেশন পায়
সকলোৱে মোৰ লাইফত মই কম যে অকল ইউটিউবাৰ নহয় মানে নৰ্মেল মানুহ নিজৰ লাইফৰ মেমৰিজ হিচাপে কিবা না কিবা ভিডিঅ' বনাই পেলাই থৈ দিব লাগে আমাৰ বাচ্চাই আমাৰ গোটেই মানে বেবি আমাৰ বাচ্চাটো যদি ডাঙৰ হয় হা তে এই যদি এই ভিডিঅ'টো চাই যদি ইউটিউব চেনেলবিলাক আমাৰ থাকে ভালে ভালে যিটো ভিডিঅ'বিলাকতো চাবতো তে চোৱা আজি তোমাৰ আমাৰ বাবু মাইনাছ যি হয় তে আমি বজাৰ কৰিব গৈ আছো এতিয়া পিংকি মেডাম মাক বজাৰ কৰিব গৈ আছো মোৰ কাৰণে গৈ আছো তাকেতো মাৰ কাৰণে বজাৰ কৰিব গৈ আছো তুমি ইয়াতে আছা দেখাই দিয়া ক'ত আছে দেখাই দিয়া ইয়াতে আছা তুমি এতিয়া বহি আছা শুই আছা সো এইকেইদিন মোৰ ৰুটিনটো আপোনালোকক মই কৈ আছো ডেইলি পিছফালে থকাটো হ'ল আমাৰ খুৰাৰ ছোৱালী আমাৰ ভণ্টি তাই আহিছে আমাৰ ঘৰত ৰুটিনটো হ'ল ৰাতিপুৱা ভালকে বজাৰ সজাৰ কৰা ঘৰত শাক পাচলি হওক ফল মূল হওক পিংকি মেডাম এটা যিহেতু ভালকে খোৱা লোৱা কৰিব লাগিব তো ডক্টৰ চেকআপ আমি বহুত গৈ আছো ডক্টৰ চেকআপো সদায় দেখুওৱা নহয় ভিডিঅ'ত মাজে মাজে কেতিয়াবা মই দেখাব চেষ্টা কৰিম ইউটিউবত কিবা এটা জানিব লগা থাকিল ইউটিউবত চালো সেয়ে আৰু বস্তুটো মেমৰিজ হিচাপে থাকিও গ'ল আৰু অলপমান এক্সপিৰিয়েঞ্চ হিচাপেও বেলেগৰ কাৰোবাৰ কামত আহিব আমাৰ এই জাৰ্নিটো হয়নে পিছলৈ আমাৰ নিজৰো চাব মন যায় ন ইয়েছ এতিয়া গৈ আছো পিংকি মেডামক বজাৰ কৰি দিব লাগে এইখিনি টাইমত যি কয় এইটো শুনিবই লাগিব ভাই এইখিনি টাইমটো মেইন টাইম হয় যি বস্তু লাগে একদম আৰু মই শুনিছো এই খং উঠি থাকে এতিয়া পিংকি মেডামৰ এনে সৰু সৰু কথাত খং উঠি থাকে গালি দি থাকে মোক কিন্তু মইতো বস্তুটো বুজি পাওঁ এইটো টাইমত এনেকুৱা হয় মই এই গালি শুনি থাকিলে থাকোঁ আৰু এনেকুৱা টাইপ হয় আপোনালোকে কমেণ্ট কৰিবচোন এনেকুৱা হয় নেকি মানে এইটো টাইমত মানে চিৰচিৰাপন হৈ থাকে নেকি এইটো মানে খং কৰি থাকে এনেই মোক খং কৰি থাকে কিবা এনেকুৱা দম দি থাকে গালি দি থাকে সেইটো আৰু তাৰপিছত এতিয়া আমি গৈ আছো পিংকি মেডামৰ বজাৰ কৰিবৰ কাৰণে কিবা কিবি বস্তু কিনিব কাপোৰ কিনিব মানে কাপোৰবোৰ এতিয়া সৰু আগৰ কাপোৰবোৰ এতিয়া কি হৈছে টাইট হৈ আছে সেইকাৰণে অকণমান শকত হৈ গ'ল যে সেইকাৰণে এতিয়া ডাঙৰ কাপোৰ আমি কিনিব গৈ আছো পাৰ্কিং পাই যায় আৰু কিবা লাগে সোনে পে সোহাগা বুলি কৈ দিয়ে মানে এনেকুৱা ঘৰৰ ফেমিলিক মা দেউতাক ৱাইফক সদায় বজাৰ কৰি দি থাকিব আপোনাৰো পইচা আহি থাকিব হয়নে ঐ লোৱা টাইমত এটা বস্তু খাব লাগিব তুমি একদম টাইম টু টাইম খাব লাগিব নাযা টেঙা নেকি কি কোৱা তাৰপৰা নানো তেনেহ'লে বজাৰত টেঙা একবাৰে বিক্ৰী হয় তাৰপৰা নানো সকালে কা মিঠো কোনছে বজাৰত টেঙা আম একবাৰে বিক্ৰী আৰু তাৰপৰা নানো আৰু অ'কে আমি বজাৰ সজাৰ কৰি কিনে ঘৰত আহি পাই গ'লোঁ আৰু আপোনালোকক যিখিনি এতিয়া আমি যিটো আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো অকণমান কেইদিনমান আগৰ ভিডিঅ' হয় মই অলপ ভিডিঅ' মানে মই শ্বুট কৰি থৈ দিছিলোঁ এজ এ মেমৰিজ সেইখিনি বস্তু মই এতিয়া আপোনালোকক দেখাব গৈ আছোঁ আমি ফাৰ্ষ্ট মেডিকেলত গৈছিলোঁ আপোনালোকক মই দেখাই আছোঁ আপোনালোকে চাওক এতিয়া আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট ষ্টেপ এইটো হয় মেডিকেল প্ৰথমটো তাহাঁতৰ ফেমিলি ডক্টৰ আছে পিংকি মেডামৰ চিনাকি ফেমিলি ডক্টৰক দেখাই থকা হৈছে আমি এতিয়া আহিছোঁ মেডিকেলত আল্ট্ৰাচাউণ্ড টেষ্ট কৰিব আৰু তাই যিমান টেষ্ট কৰিব দিছে গোটেইখিনি টেষ্ট কৰিবৰ কাৰণে আমাৰ ফাৰ্ষ্ট টেষ্ট এইটো হয় মানে ইয়াৰ আগত আৰু বেলেগ টেষ্ট নাই বাকী ডক্টৰে চাই আছে চেকআপ কৰি আছে অলপমান মেমৰিজ হিচাপত চব ভিডিঅ'বিলাক অলপ থৈ দিছিলোঁ আমি মেডিকেলত গ'লোঁ টেষ্ট কৰিলোঁ ইমান টেষ্ট কৰিব দিছে গোটেইখিনি টেষ্ট কৰিবৰ কাৰণে ব্লেক আজি পুৰা ব্লেক কামাণ্ডো এইফালে ব্লেক আছে গৰুমাই পুৰা ব্লেক ব্লেক আৰ্মি ব্লেক আৰ্মি ভাই ইয়াৰো ব্লেক চব ব্লেক মানে ব্লেক দিয়া গোটেই ব্লেক ড্ৰেছ আজি মিডুল হয় মিডুল যেতিয়া আহোঁ গোটেইখিনি চাই দিয়ে ধুনীয়াকৈ মানে অকল মোক বুলি নচবকে মানে বিৰাট ভাল ছাৰ্ভিচ দিয়ে এতিয়া আমি গোটেই টেষ্ট চেষ্ট কৰি আপোনালোকক কৈ আছোঁ যেতিয়া ফাৰ্ষ্ট হাৰ্ট বিটটো আমি শুনি চাইছোঁ মানে
কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ একমাত্ৰ সেই মা দেউতাই সেই এক্সপিৰিয়েঞ্চটো বুজিব আৰু যিসকলে আপকামিং বিয়া হ'ব বিয়া হোৱাৰ পিছত এই এক্সপিৰিয়েঞ্চ যেতিয়া পাব তেতিয়া আপোনালোকে এই ভিডিঅ'ৰ মানে মই যিটো কথা কৈ আছো তেতিয়া ফিল কৰিব মানে এনেই মানে নৰ্মেল সৰু ল'ৰা ছোৱালীয়ে এইটো বস্তু ফিল কৰিব নোৱাৰিব কিন্তু যেতিয়া আপোনাৰ বিয়া হোৱাৰ পিছত এই বস্তুটো ফিল কৰিব পাৰিব বা যিসকল পেৰেণ্টছে চাই আছে এই ভিডিঅ'টো এই পেৰেণ্টছে মানে এই বস্তুটো বুজি পাব মই কি ক'ব বিচাৰি আছো যেতিয়া আমি চাইছো তোমাৰ কেনেকুৱা ফিলিং আছিলে কোৱা অকণ ফাৰ্ষ্ট একদম মানে যেতিয়া ফাৰ্ষ্ট চাইছিলা এইটো হাৰ্ট বিটটো এইটো শুনিব পাৰি কৈছে শুনিব লাগিব শুনাই দিছিল তুমি শুনিছিলা নেকি মইতো শুনা নাই আমি বাহিৰত আছিলো না ভিতৰত গৈ চালোতো হেৰিটো চাইছো ৰিপৰ্টটো হাৰ্ট বিটটো মানে এইটো যাওঁতে মোৰ অলপ নাৰ্ভাছ ভয়ো লাগি আছিল কাৰণ হাৰ্ট বিটটো বোলে মানে কেতিয়াবা কাৰোবাৰ নাহে বোলে আৰু এই হাৰ্ট বিটটো কিমান দিনত চাই 1.5 মাহত 3 মাহত নেকি 3 মাহৰ ভিতৰত চাব লাগে 3 মাহৰ ভিতৰত এই হাৰ্ট বিটটো চেক কৰা হয় ফাৰ্ষ্ট আল্ট্ৰাছাউণ্ডে কৰা হয় আৰু মই যেতিয়া মোক মাতিন পিংকি মেডাম প্ৰথমতে লৈ গ'ল তাৰপিছত চেকআপ ভিতৰত আল্ট্ৰাছাউণ্ড কৰি আছে তাৰপিছত মোকো মাতিলে মই অকণ ভিতৰত গ'লো অকণ ক্লিপ মই পাৰোঁ যদি দেখাই দিম তাৰপিছত মই গৈ কিনে চালোঁ মই প্ৰথমতে বুজি পোৱা নাই মানে কি হৈ আছে এইটো বস্তুটো কি ক'ত কেনেকৈ দেখা পোৱা নাই প্ৰথমতে দেখা পোৱা নাযায় এইটো বেবীটো জাষ্ট হাৰ্ট বিটটো গম পায় মাছ হাৰ্ট বিটৰ পৰা আৰম্ভ হয় ন যাত্ৰাটো বেবীৰ তাৰপিছত মই চালোঁ মোৰ ভয় লাগি আছে এনেকুৱা এক্সপিৰিয়েঞ্চ আগতে জীৱনত কেতিয়াও হোৱা নাই তাৰপিছত গ'লোঁ ভিতৰত এটা আল্ট্ৰাছাউণ্ড কৰি আছে পিংকি মেডাম এনেকৈ মানে ছাইডত শুই আছে আল্ট্ৰাছাউণ্ড কৰি আছে আৰু এইপিনে টিভি এটা থাকে টিভিত ধুনীয়াকৈ আহি আছিল পিকচাৰটো মানে চ' মই চালোঁ অকণমান ৰেকৰ্ড কৰোঁ মনিটাৰ আৰু কিবা এটা আছিল তাৰপিছত চালোঁ ধুনীয়াকৈ হাৰ্ট বিটটো গম পাই মানে মোক দেখাই দিলে এইটো হাৰ্ট বিট চোৱা এনেকুৱা হাৰ্ট বিট ঠুক ঠুক কৰি আছে যেতিয়া হাৰ্ট বিটটো দেখা পালোঁ কিবা এটা বেলেগ ন কিবা এটা মাই গড কিবা এটা ভাল লাগি গৈছে মানে যে এটা তোমাৰ তাতে এটা জীৱন আছে হয় না আচৰিত লাগে ভাবিলে ন বস্তুটো আৰু আমিও এনেকৈ জন্ম পাইছোঁ আপোনালোকে ভাবকচোন আমিও সকলোৱে এনেকৈ জন্ম পাইছোঁ এনেকৈ হাৰ্ট বিট আমাৰো এনেকৈ চাগে আমি হাৰ্ট বিট তেতিয়া এইবোৰ নকৰিছিল নেকি আল্ট্ৰাছাউণ্ড মা অকণমান আহকচোন এইফালে আপোনাৰ ইণ্টাৰভিউ ল'ব লাগে মাক মোৰ কেনেকুৱা হ'ল এইবিলাক বস্তু আগতে আছিল নে নাই মাক অকণমান এক্সপিৰিয়েঞ্চ লৈ কিনে সুধোঁ মানে এইটো হাৰ্ট বিট যে আমি যে কৰিছোঁ মই জন্ম হওঁতে আছিল নে তেতিয়া কি কেনেকৈ গম পাই মোৰ হাৰ্ট বিট চাৰ্ট বিট শুনা পাইছিল নে কিবা কৈছিলে ডক্টৰে আৰু এটা আল্ট্ৰাছাউণ্ড কৰে 3 মাহত তেতিয়া কৰিছিল তেতিয়া কি কৈছে আছে ঠিকে আছে আৰু ঠিকে আছে মই কেনেকুৱা উৎপাত কৰিছিলোঁ নেকি মানে থাকোঁতে কেতিয়া কেতিয়া আপোনাৰ থাকোঁতে পেটত থাকোঁতে বাপৰে কি লাত মাৰিছিলে কি কয় শুবই নিদিয়ে ইমান লাত মাৰে আমাৰটোই এতিয়া তোমাৰ মাত শুনিলেহে লাত মাৰি থাকে আৰু কি কৰিছিলোঁ মই পেটত থাকোঁতে চব বাচ্চাই লাত মাৰে এনেকৈ যদি মাহঁতে যদি ভিডিঅ' বনাই থৈ দিলে হয় মই কি কৰিছিলোঁ কি কৰা নাই সেই আৰু এক্সপিৰিয়েঞ্চ নহয় লাইফত হ'ব এইটো বেলেগ পডকাষ্টত ক'বা আজি পডকাষ্টটো ইমান বেছি দীঘল নকৰোঁ তো এই এক্সপিৰিয়েঞ্চ যেতিয়া দেখা হাৰ্ট বিটটো পালোঁ ভাই এনেকুৱা লাগিলে নতুন এটা জীৱন আহি আছে আমাৰ ঘৰত নতুন ফেমিলি আমাৰ নতুন ৰুমমেট আহি আছে তো এই আছিল ষ্টেপ 2 আল্ট্ৰাছাউণ্ড আমি কৰিলোঁ ধুনীয়াকৈ ষ্টেপ 1 ষ্টেপ 1 ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ আল্ট্ৰাছাউণ্ড আমাৰ খানা এটা বহুত স্পেচিয়েল খানা ৰেডি হৈ আছে আপোনালোকক এতিয়া মই খানাটো দেখাই আছোঁ তাৰ আগত পিংকি মেডাম দেখাই দিওঁ পিংকি মেডাম একো ভালে দেখা পাই আছে আহা তোমাক যেনেকৈ দেখা পালেওতো এতিয়া উপায় নাই ন তুমি মোৰে আমাৰ যিহেতু এতিয়া আমৰ বতৰ হয় আৰু আমাৰ লগত স্পেচিয়েল গেষ্ট আছে দুজন অমিশা আৰু গোমা অমিশা আৰু গোমা দুজনে আমি স্পেচিয়েল আজি গেষ্ট মাতিছোঁ কি আনিছে ইমানখিনি বস্তু মই যদি এতিয়া লৈ যাওঁ ভাল প্ৰাইজ পাম বিকিব এতিয়া গোমা আৰু অমিশাই ধুনীয়াকৈ বনাই আছে আমৰ অমিশাই আমাৰ আমাৰ দুজনকে ফাৰ্ষ্ট হাজবেণ্ড ৱাইফ বনোৱা মানুহ ফাৰ্ষ্ট হাজবেণ্ড ৱাইফ বনাইছিলে আমি মানে সঁচাই ফাৰ্ষ্ট আমি মানে বিয়াৰ ড্ৰেছ ফাৰ্ষ্ট পিন্ধিছিলোঁ ন অমিশা বহুত ভাল বহুতে চিনি পায় ৰৌতাত ঘৰ হয় বহুত ইনষ্টাগ্ৰামত চিনাকি হৈছে একো নাই তোমালোক চিনাকি হৈছে ইনষ্টাগ্ৰামত বহুতে চিনাকি হৈ বিয়া পাতি লয় তেওঁলোকৰ চিনাকি হৈছে অকল তাহাঁতৰ ঘৰত আমি ফুৰিব যাব লাগিব ৰৌতাত অমিশা দুজনে বহুত ভাল মেকআপ আৰ্টিষ্ট হয় আৰু বহুত কিবা কিবি নেইলো কৰে ন মোৰ কৰি দিয়া নাই কিন্তু আজিলৈকে জলকীয়া দি কিনে বুঢ়াকে চালাড টাইপ বনাব ন বলো না
আপোনাৰ ঘৰত কাৰ কাৰ ডগ আছে আপুনি গম পাব এনেকে দিলে ইহঁতে বহুত ভাল পায় এনেকে বাছক নাচাৰা আৰাম্বা ভৰি মিলি দিছে গোটেই লেডিজ এণ্ড জেণ্টেলমেন বয়জ এণ্ড গাৰ্লছ কি হৈছে অলমষ্ট 99% হৈ গ'ল খাই কিনে ৰিভিউ দিব লাগিব খাই কিনে ৰিভিউ দিম ৰিভিউ দিম দেই পুৰা এইটো কৰা কাম হয় ৰটান জালু কৰি ইমান টেষ্টি নেকি পানী কেনেকুৱা হৈছে মোৰ এক্টিংটো কেনেকুৱা হৈছে আপুনি ক'ব মোৰ এক্টিং কৰিব পাৰিছে নে নাই যদি মই অসমীয়া মুভিত আপোনালোকে দেখাব অসমীয়া চিনেমা পাৰছে টেষ্ট কৰিব এবাৰ মোতকৈ ভাল এক্টিং কৰিব লাগিব খালি তুমি দেই ৰিয়েলটো ক'লে তোমাৰ দিগদাৰ আছে এইটো এডিট কৰি কিনে তোমাৰ ছোৱালী বনাই দিম মাথাটো ধুনীয়া